নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত কৰ্কট ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ সন্তান ডাঙৰ হৈছে তেন্তে তেওঁলোকৰ প্ৰতি আপোনাৰ প্ৰেম বৃদ্ধি পাব। তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব পাৰে। ভাই বা ভগ্নীৰ কোনোবা এজনৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। ঘৰত শান্তি আৰু সুখ থাকিব, কিন্তু কোনোবাই ইয়াক বিঘ্নিত কৰিবলৈ চেষ্টা কৰিব। মাহৰ আৰম্ভণিতে সকলোৰে বাবে খুবেই ভাল হ'ব, যদিও মাহৰ শেষত কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে। এনে পৰিস্থিতিত যদি আপুনি ধৈৰ্যৰে কাম নকৰে তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা নহ'ব। আপোনাৰ ওচৰ চুবুৰীয়াৰ যি মানুহ, তেওঁলোকেও আপোনাক বুজিবলৈ চেষ্টা কৰিব। এই মাহত তেওঁলোকৰ পৰা পথ প্ৰদৰ্শন অতি উপযোগী হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আপুনি হয়তো ব্যৱসায়িক ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে, যাৰ ফলত নতুন চুক্তি হ'ব। আৰ্থিকভাৱে পৰিস্থিতি খুবেই ভাল হ'ব, কিন্তু আপুনি আপোনাৰ সঞ্চয়ৰ পৰা কিবা এটা আপুনি কিনিব পাৰিব। এনে পৰিস্থিতিত কুণ্ঠাবোধ নকৰিব আৰু আপুনি আপোনাৰ টকাখিনি এবাৰ বিনিয়োগ কৰক, যাতে আপুনি লাভ কৰিব পাৰে। ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা ই শুভ হ'ব আৰু ইয়াৰ পৰাও খুবেই ভালভাৱে আপুনি লাভ কৰিব পাৰিব। মাহৰ শেষত বজাৰত আপোনাৰ বিষয়ে ভুল ধাৰণা সৃষ্টি হ'ব আৰু আনকি আপোনাৰ পুৰণি গ্ৰাহকেও আপোনাক পৰিত্যাগ কৰিব পাৰে। আপোনাৰ কৰ্মস্থলীত সহকৰ্মী বা বছৰ লগত আপুনি কাজিয়া কৰিব পাৰে। নতুন চাকৰিৰ সন্ধান নিশ্চয়কৈ হ'ব আৰু তাতো আপুনি সফলতা লাভ কৰিব, যিসকলে চাকৰি বিচাৰি আছে। এনে পৰিস্থিতিত নতুন চাকৰি নোপোৱালৈকে আপুনি পুৰণি চাকৰিটো আপুনি কোনো কাৰণতে পৰিত্যাগ নকৰিব, নহ'লে আপোনাৰ কথাবোৰ সলনি হ'ব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কোচিং চেণ্টাৰত অধ্যয়ন কৰি আছে তেন্তে সহপাঠীৰ সৈতে নতুন কিবা এটা কৰাৰ ধাৰণাটো আপোনাৰ মনলৈ আহিব। কেৰিয়াৰৰ সন্দৰ্ভত উদ্বেগ থাকিব আৰু
সেই ক্ষেত্ৰত এনে সিদ্ধান্ত লোৱা হ'ব নিশ্চয়কৈ পাৰে যিটো ভৱিষ্যতে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ লগত এবাৰ আলোচনা কৰক। কলেজত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পৰীক্ষাত সফলতা লাভ কৰিব যদিও ফলাফল সন্তোষজনক নহ'ব। ইয়াৰ বাবে আপুনি অধিক কষ্ট কৰিবলৈ চেষ্টা কৰক। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পৰীক্ষাৰ বিষয়ে সজাগ হৈ থাকিব আৰু নতুন কিবা এটা কৰাৰ চেষ্টাও কৰি থাকিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকৰ পৰা আঁতৰত থাকে তেন্তে এই মাহত তেওঁক লগ পোৱাৰ যি পৰিকল্পনা সেই পৰিকল্পনা আপুনি কৰিব পাৰে। অৱশ্যে ইয়াত বহুতো বাধা আহিব আৰু হয়তো আপুনি সেইবোৰ পূৰণ কৰিব নোৱাৰিব। এনে পৰিস্থিতিত হতাশা হোৱাৰ পৰিৱৰ্তে যদি আপুনি বুদ্ধিমান ৰূপে কাম কৰে তেন্তে পৰিস্থিতি উন্নত হ'ব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে তেওঁলোকৰ কোনোবা বন্ধুৰ পৰা বিবাহৰ প্ৰস্তাৱ পাব পাৰে। পৰিয়ালৰ সদস্যসকলো এই সম্পৰ্কক লৈ উৎফুল্লিত যেন দেখা যাব। বিবাহিত ব্যক্তিসকলে তেওঁলোকৰ পত্নী বা স্বামীৰ সৈতে ক'ৰবাত ওলাই যাব লাগিব পাৰে। আপোনাৰ সংগীও আপোনাৰ লগত সুখী যেন দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, পাইলছৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। মাহৰ চতুৰ্থ সপ্তাহত পেটৰ বিষ হ'ব পাৰে। যদি আপুনি বাহিৰৰ পৰা খাদ্য অৰ্ডাৰ কৰে তেন্তে এই মাহত ঘৰতে বনোৱা খাদ্যহে আপুনি গ্ৰহণ কৰক। স্বাস্থ্যৰ প্ৰতি সচেতন হওক আৰু আপুনি ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকক। ব্যায়াম কৰাটো অভ্যাস কৰি লওক। মাহৰ মাজ ভাগত মনত অস্থিৰতাৰ সমস্যা হ'ব পাৰে। যদিও আপুনি সুখী যেন লাগিব কিন্তু আপোনাৰ মনটোৰ গভীৰতম কিবা এটাই হয়তো আপোনাক বিচলিত কৰি আছে। আপোনাৰ ঘনিষ্ঠ কোনোবাই এই সন্দৰ্ভত পৰামৰ্শ দিব কিন্তু আপুনি ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব নিদিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ব্ৰাউন ৰং ব্যৱহাৰ কৰিব পাৰে। কৰ্কট ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি এই মাহত ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰক। আপোনাৰ অতি গুৰুত্বপূৰ্ণ বস্তু আপুনি হেৰুৱাব পাৰে বা বাটত ক'ৰবাত পাহৰি যাব পাৰে। গতিকে এই বিষয়টো বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজন। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰতে হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰতে হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু
ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল কৰ্কট ৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষৰ মাৰ্চ মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো নিশ্চয়কৈ সুখী হৈছে। লগতে আপোনাৰ মনত যদি এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক, যাতে আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ আমি অতি সোনকালে দিব পাৰোঁ আৰু আপুনি যাতে সুবিধা লাভ কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।